জার্সি পরিধান করা টিম বরগুলি হাই স্কুল। আজিৰ পৰা আমাৰ বৰগুলি গাঁও পঞ্চায়তৰ অন্তৰ্গত প্ৰিমিয়াৰ হাই ছেকশ্যনৰ যিমানখিনি ল'ৰা ছোৱালী আছে সকলোকে লৈ আজি ইয়াত বৰগুলি গাঁও পঞ্চায়তৰ অধীনত খেল মহাৰণ অনুষ্ঠানটো হেৰি হয় আৰম্ভ হৈছে। গতিকে ইয়াত অসম চৰকাৰে যিটো খেল মহাৰণ বুলি যিটো পদক্ষেপ লৈছে এই বস্তুটো আমাৰ পিছপৰা অঞ্চলৰ কাৰণে খুব প্ৰয়োজনীয়, কাৰণ আমাৰ এই অঞ্চলত বিভিন্ন ধৰণৰ প্ৰতিভা থকা ল'ৰা ছোৱালী আছে আৰু আজি বিভিন্ন খেলবিলাক যিহেতু পৰিচালনা কৰা হৈছে, ইয়াতে প্ৰথম দ্বিতীয় তৃতীয় স্থান নিৰ্ণয় কৰা হৈছে। গতিকে প্ৰথমতে আজি চাইকেল ৰেচটো অনুষ্ঠিত হৈছিল। গতিকে আজি খেলত যিসকলে প্ৰতিদ্বন্দ্বিতা কৰি প্ৰথম দ্বিতীয় তৃতীয় স্থান পাব, যোৱা বছৰো পাইছিল আৰু সেই আমাৰ পিছপৰা অঞ্চলৰ মানুহখিনি ল'ৰা ছোৱালীখিনি যেতিয়া যোৱা বছৰ আমাৰ ব্লক লেভেলত, ডিষ্ট্ৰিক্ট লেভেলত, তাৰপিছত সদৌ অসম ভিত্তিত আৰু উত্তৰ পূৰ্বাঞ্চলত তেনেকৈ হিচাপে প্ৰতিটো খেলত আমাৰ ল'ৰা ছোৱালীসকলে তাত গৈ প্ৰতিদ্বন্দ্বিতা কৰিয়াৰ এটা সুবিধা পাইছে। আৰু এটা সৌভাগ্যৰ কথা, যোৱা খেল মহাৰণ খেলত আমাৰ বৰগুলি জিপিৰ পৰা আঞ্জুমা বেগম বৰগুলি হাইস্কুলৰ পৰা আটাই দৌৰ খেল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি বৰ্তমানে কাশ্মীৰলৈ যোৱাৰ যিখন লিষ্ট বনাইছে তাত তেখেতৰ নাম অন্তৰ্ভুক্ত হৈছে। আৰু উত্তৰ পূৰ্বাঞ্চলৰ পৰা তিনিজনীকে বাছনি কৰিছে, তাৰ ভিতৰত আঞ্জুমা বেগম তাত আছে। যিয়ে নহওক আমি খুব ভাল পাইছোঁ। আমাৰ শিক্ষাগুৰুসকল, আমাৰ সমাজকৰ্মীসকল, প্ৰাক্তন সভাপতি, আমাৰ সচিব প্ৰমুখ কৰি এই অঞ্চলত থকা যিমানবিলাক স্কুল আছে প্ৰত্যেকটো স্কুলত শিক্ষক লগতে আমাৰ পৰিচালনা কমিটিৰ মানুহখিনি আজি ইয়াত সহযোগ কৰিছে। আৰু আন্তৰিকতাৰে আমি বৰগুলি গাঁও পঞ্চায়তৰ সচিব মহোদয়ক আমি আন্তৰিক ধন্যবাদ যাচিছোঁ, কাৰণ তেখেতৰ ব্যৱস্থাপনাত আজি এই খেলটো ইয়াত অনুষ্ঠিত কৰিছে, এটা ফিল্ডৰ ব্যৱস্থা কৰি দিছে। গতিকে অহা দিনবিলাকতো এনেকুৱা যদি প্ৰগ্ৰামবিলাক চলে তেতিয়াহ'লে আমাৰ যিটো ল'ৰা ছোৱালীৰ যিবিলাক প্ৰতিভা, সেই প্ৰতিভাখিনি দেখা পাব। আজি কি খেল অনুষ্ঠিত কৰা হৈছে? আজি চাইকেল ৰেচ হৈছে, দৌৰ প্ৰতিযোগিতা হৈছে, কাবাডী হৈছে, তেনেকুৱা ধৰণৰ বিভিন্ন খেলবিলাক অনুষ্ঠিত হৈছে। লং জাম্প, হাই জাম্প এইবিলাক খেল ল'ৰা ছোৱালী হৈছে। আমি যোৱা বছৰত ইয়াতেই খেল মহাৰণ অনুষ্ঠিত কৰিছিলোঁ 1.0 পৃথিৱীৰ গোটেই অসমৰ লগতে আমাৰ পশ্চিমপুৰ এবাৰ ব্লকৰ অন্তৰ্গত বৰগুলি গাঁও পঞ্চায়তত আমি এই 2.0 খেল মহাৰণ অনুষ্ঠিত কৰিছোঁ। আমাৰ যোৱাবাৰ এটা প্ৰব্লেম এটা হৈছিল, সেই প্ৰব্লেমটো আমাৰ পঞ্চায়তৰ ফালৰ পৰা আমি ছল্ভ কৰি দিছিলোঁ। যিটো ইয়াত এখন আমাৰ সম্পূৰ্ণ পূৰ্ণাংগ এখন খেলপথাৰ নাই, কিন্তু যেনে তেনে আমি এনৰেগাৰ স্কিমৰ জৰিয়তে মাটি অকণমান কাটি আমি এখন ফিল্ড যেনে তেনে তৈয়াৰ কৰিছিলোঁ। এই ফিল্ডতেই আমি খেল মহাৰণখিনি পাতি আছোঁ। গতিকে এই বিষয়ত মই বিশেষকৈ কলিয়াবৰ ক্ৰীড়া সন্থা তথা কলিয়াবৰ মহকুমাক মই ধন্যবাদ দিছোঁ, যেতিয়া তেওঁলোকে আমাৰ যিহেতু আমাৰ এই বৰগুলি এই খেলপথাৰখন আমাৰ ৰূপী সমষ্টিৰ অন্তৰ্গত হৈছে বৰগুলি, গতিকে তেওঁলোকে ৰূপী ল'ব বিচাৰিছিল। তেতিয়া মই প্ৰশাসনক জনাইছিলোঁ আৰু ক্ৰীড়া সন্থাৰ বিভাগক জনাইছিলোঁ যে আমাৰ ইয়াত যিখিনি প্ৰতিভাপূৰ্ণ খেলুৱৈসকল আছে, আমাৰ ইয়াত এখন হাইস্কুল আছে, এখন জুনিয়ৰ কলেজ আছে, গতিকে এই ছাত্ৰখিনি সিমান যোৱাৰ কাৰণে অসুবিধাৰ সন্মুখীন হ'ব, যিটো ইয়াত সংখ্যালঘু যিটো অঞ্চল। গতিকে তাৰ কাৰণে তেওঁলোকে মই ধন্যবাদ জনাইছোঁ। তেওঁলোকে মোৰ কথাটো ৰক্ষা কৰি খেলখন ইয়াতে পাতি কৰি দিলে। গতিকে মই আশা কৰোঁ যাতে পৰম্পৰাগতভাৱে যিটো আমাৰ খেল মহাৰণ চলি আছে আৰু আগতে চলি থাকিব। গতিকে যাতে আমাৰ যিসকল আমাৰ ইয়াত বিহুসকল আছে, সমাজসকল আছে, গাঁও প্ৰধানসকল আছে, যিটো শিক্ষাবিদসকল আছে, তেওঁলোকৰ যাতে প্ৰচেষ্টাত আমি যদি ইয়াত এটা পূৰ্ণাংগ খেলপথাৰ বনাব পাৰোঁ, তাৰ কাৰণে মই এয়া আমাৰ বিশেষকৈ বৰগুলি বাহী ৰাইজক মই অনুৰোধ জনাইছোঁ।